ما أشهدتهم خلق السماوات والأرض ولا خلق أنفسهم وما كنت متخذ المضلين عضدا আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰাৰ সময়ত মই সিহঁতক সাক্ষী কৰা নাছিলোঁ আৰু স্বয়ং সিহঁতৰ সৃষ্টিৰ সময়তো সাক্ষী কৰা নাছিলোঁ আৰু আমি পথভ্ৰষ্টকাৰীসকলক সহায়কাৰী ৰূপেও গ্ৰহণ কৰা নাছিলোঁ ويوم يقول نادوا شركائي الذين زعمتم فدعوهم فلم يستجيبوا لهم وجعلنا بينهم موبقا আৰু স্মৰণ কৰা সেই দিৱসৰ কথা যিদিনা তেওঁ ক'ব যিবোৰক তোমালোকে মোৰ অংশী বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতি আনা সিহঁতে তেতিয়া সেইবোৰক মাতিব কিন্তু সেইবোৰক সিহঁতৰ আহ্বানত সঁহাৰি নিদিব আৰু আমি সিহঁত উভয়ৰে মধ্যৱৰ্তী ঠাইত এটা ধ্বংস গহ্বৰ ৰাখি দিম ورأى المجرمون النار فظنوا أنهم مواقعوها ولم يجدوا عنها مصرفا আৰু অপৰাধীবিলাকে জুই দেখিয়ে গম পাব যে সিহঁতে তাত নিক্ষিপ্ত হ'ব কিন্তু সিহঁত সেই ঠাইৰ পৰা বাচিবলৈ কোনো পৰিত্ৰাণ স্থল বিচাৰি নাপাব ولقد صرفنا في هذا القرآن للناس من كل مثل وكان الإنسان أكثر شيء جدلا নিশ্চয় আমি মানুহৰ বাবে এই কোৰআনত সকলো ধৰণৰ উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ কিন্তু মানুহ আটাইতকৈ বেছি বিতৰ্কপ্ৰিয় وما منع الناس أن يؤمنوا إذ جاءهم الهدى ويستغفروا ربهم إلا أن تأتيهم سنة الأولين أو يأتيهم العذاب قبلا আৰু যেতিয়া মানুহৰ ওচৰলৈ পথ নিৰ্দেশ আহে তেতিয়া সিহঁতক ইমান পোষণৰ পৰা আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ পৰা কেৱল এইটোৱে বিৰত ৰাখে যে সিহঁতৰো সেই অৱস্থাই হ'ল যি অৱস্থা সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ হৈছিল নাইবা সিহঁতৰ ওচৰলৈ প্ৰত্যক্ষভাৱে কোনো শাস্তি আহক وما نرسل المرسلين إلا مبشرين ومنذرين ويجادل الذين كفروا بالباطل ليدحضوا به الحق واتخذوا آياتي وما أنذروا هزوا আৰু আমি কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে ৰাসূল প্ৰেৰণ কৰোঁ কিন্তু কাফিৰসকলে বাতিলৰ দ্বাৰা তৰ্ক কৰে যাতে তাৰ মাধ্যমত সত্যক ব্যৰ্থ কৰি দিব পাৰে লগতে সিহঁতে মোৰ নিদৰ্শনাৱলীক আৰু যিবোৰৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হৈছে সেইবোৰক বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ কৰে ومن أظلم ممن ذكر بآيات ربه فأعرض عنها ونسي ما قدمت يداه আৰু সেইজনতকৈ অধিক জালিম আৰুনো কোন হ'ব পাৰে যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে إنا جعلنا على قلوبهم أكنة أن يفقهوه وفي آذانهم وقرا وإن تدعهم إلى الهدى فلن يهتدوا إذا أبدا নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে মধুৰতা তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁতে কেতিয়াও সৎপথত নাহিব وربك الغفور ذو الرحمة لو يؤاخذهم بما كسبوا لعجل لهم العذاب بل لهم موعد لن يجدوا من دونه موئلا আৰু তোমাৰ প্ৰতিপালক পৰম ক্ষমাশীল পৰম দয়ালু সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন তেন্তে তেওঁ নিশ্চয় সিহঁতক অতি সোনকালে শাস্তি দিলেহেঁতেন কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত যাৰ পৰা বাচিবলৈ সিহঁতে কদাপিও কোনো আশ্ৰয়স্থল বিচাৰি নাপাব وتلك القرى أهلكناهم لما ظلموا وجعلنا لمهلكهم موعدا আৰু এইবোৰ হৈছে সেইবোৰ জনপদ যিবোৰক আমি ধ্বংস কৰিছোঁ যেতিয়া সিহঁতে অন্যায় কৰিছিল আৰু আমি সিহঁতৰ ধ্বংসৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিছিলোঁ
وإذ قال موسى لفتاه لا أبرح حتى أبلغ مجمع البحرين أو أمضي حقبا আৰু স্মৰণ কৰা যেতিয়া মোচাই তেওঁ সহচৰ যুৱকক কৈছিল মই দুখন নৈৰ সংগমস্থলত উপনীত নোহোৱালৈকে নৰখো লাগিলে মই যুগ যুগ সময় এইদৰে খোজকাঢ়ি গৈয়ে থাকিম فلما بلغا مجمع بينهما نسيا حوتهما فاتخذ سبيله في البحر سربا এতেকে যেতিয়া তেওঁলোক উভয়ে দুখন নৈৰ সংগমস্থলত আহি উপনীত হ'ল তেতিয়া তেওঁলোকে লৈ যোৱা মাছৰ কথাটো পাহৰিলে ফলত মাছটোৱে সুৰংগৰ দৰে নিজৰ পথ বনাই সাগৰলৈ নামি গ'ল فلما جاوزا قال لفتاه آتنا غداءنا لقد لقينا من سفرنا هذا نصبا এতেকে যেতিয়া তেওঁলোকে ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মোচাই তেওঁৰ সহচৰজনক ক'লে আমাৰ দুপৰীয়াৰ ভোজন লৈ আহা নিশ্চয় আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছো قال أرأيت إذ أوينا إلى الصخرة فإني نسيت الحوت وما أنسانيه إلا الشيطان أن أذكره واتخذ سبيله في البحر عجبا কি ক'লে আপুনি লক্ষ্য কৰিছিল নে যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলো তেতিয়া মাছৰ সৈতে যি ঘটিছিল সেই কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ শয়তানে সেই কথা মোক পাহৰাই দিছিল আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত গুচি গৈছিল قال ذلك ما كنا نبغ فارتدا على آثارهما قصصا তেওঁ ক'লে আমি সেই স্থানটোৰে অনুসন্ধান কৰি আছো তাৰপিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ'ল فوجدا عبدا من عبادنا آتيناه رحمة من عندنا وعلمناه من لدنا علما ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাৎ পালে যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিল আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞান আৰু শিক্ষা দিছিলোঁ قال له موسى هل أتبعك على أن تعلمني مما علمت رشدا মোচাই তেওঁক ক'লে মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব যাৰ দ্বাৰা মই সঠিক পথ পাম قال إنك لن تستطيع معي صبرا তেওঁ ক'লে আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব وكيف تصبر على ما لم تحط به خبرا কাৰণ যি বিষয়ে আপোনাৰ জ্ঞান আয়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য ধাৰণ কৰিব পাৰিব قال ستجدني إن شاء الله صابرا ولا أعصي لك أمرا মোচাই ক'লে ইনশাআল্লাহ আপুনি মোক ধৈৰ্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম قال فإن اتبعتني فلا تسألني عن شيء حتى أحدث لك منه ذكرا তেওঁ ক'লে ঠিক আছে যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ فانطلقا حتى إذا ركبا في السفينة خرقها قال أخرقتها لتغرق أهلها لقد جئت شيئا إمرا তাৰপিছত দুয়ো যাত্ৰা আৰম্ভ কৰিলে অৱশেষত যেতিয়া তেওঁলোকে নাৱত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওখন বিদীৰ্ণ কৰি দিলে মোচাই ক'লে আপুনি অৰিহন্তৰক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি নিশ্চয় আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিলে قال ألم أقل إنك لن تستطيع معي صبرا তেওঁ ক'লে মই কোৱা নাছিলোঁ নে যে আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব قال لا تؤاخذني بما نسيت ولا ترهقني من أمري عسرا মোচাই ক'লে মই পাহৰি যোৱাৰ কাৰণে মোৰ দুখ নধৰিব লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব فانطلقا حتى إذا لقيا غلاما
فقتله قال أقتلت نفسا زكية بغير نفس لقد جئت شيئا نكرا তাৰ পিছত দুয়ো গৈ থাকিল অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাৎ হ'ল তেতিয়া তেওঁ তাক হত্যা কৰিলে মুছাই ক'লে সত্যৰ অপৰাধ নোহোৱাকৈ আপুনি এটা নিষ্পাপ জীৱনক কিয় নাশ কৰিলে নিশ্চয় আপুনি এটা গৰ্হিত অন্যায় কাম কৰিছে